উদালিবাসী ৰাইজ আৰু বিশেষকৈ আমাৰ বামুণগাঁওবাসী ৰাইজ অনুৰোধ কৰি এই ভিডিঅ'টো শেষলৈকে চাই যাব। আচলতে বহি বহি ভিডিঅ'বিলাক চাই আছিলোঁ। আমাৰ সিদিনাখনৰ যিটো আমাৰ লগত যিটো মাৰাত্মক ঘটনা যিটো হৈ গ'ল, তাৰ পিছত যি ছ'চিয়েল মিডিয়াত যি হাংগামা মচাইছে কিছুমানে, সেইবিলাকৰ মাজে মাজে চাই আছিলোঁ। তো চাই থাকোঁতে অলপ বস্তু এটা দেখা পালোঁ যে আমাৰ থিয়েটাৰৰ প্ৰেছিডেণ্ট মহোদয়ে কেনেবাকৈ ফালৰি কাটি বস্তুটো এনেকুৱা ডাইভাৰ্ট কৰি আছিলে তেওঁৰ প্ৰেছ মিটটোত যে আমি বোলে কিবা প্ৰেছ মানে থিয়েটাৰৰ মানুহৰ লগত বোলে কিবা মানে থিয়েটাৰকটো বদনাম কৰিবৰ কাৰণে বোলে কিবা ব্যৱস্থা মানে তেনেকুৱা ভাবিছিলোঁ নেকি, তেওঁ এটা প্ৰশ্ন কৰিছিলে। আৰু ওচৰত থকা এই ৰঙা টি চাৰ্ট পিন্ধা ল'ৰাজন চিনি নাপাওঁ, মানে এখেতসকলে কিবা বামুণগাঁওবাসী কিবা টাৰ্ণ অভাৰ কৰিব বিচাৰিছিলে। গম পাইছেনে আপোনালোক? বামুণগাঁওবাসী ৰাইজে গম পাইছেনে? চাওক, এখেতসকলে প্ৰেছ মিটটো দিওঁতে কৈছে কি যে বামুণগাঁওবাসী ৰাইজে প্ৰেছ মিট দিছে। বামুণগাঁওবাসী ৰাইজেতো মোৰ মতে প্ৰেছ মিট দিয়া নাই। বামুণগাঁওবাসী ৰাইজ আমাৰো চিনাকি হয়, আমিও চিনি পাওঁ বামুণগাঁওবাসী ৰাইজক। এয়া ছেক্ৰেটৰীৰ 80% ছেক্ৰেটৰীৰ ফেমিলিৰ ভতিজা ভাই, মেক্সিমাম ভতিজা, এঘালমান ভতিজা আছে সিহঁতসকলৰ, গম পায়নে? মেক্সিমাম ভতিজা। বাকী যিবিলাক চব এই সিহঁতৰে চাংগু পাংগু আংগু গোটেইকেইটা। ইয়াত বামুণগাঁওবাসীৰ ৰাইজ লৈ তেখেতসকলে মানে এটা ভাবিছেনে কেনেকুৱা টাইপত কথা পাতি আছিলে। আৰু প্ৰেছিডেণ্ট মহোদয় থিয়েটাৰৰ, আপোনালোকৰ থিয়েটাৰৰটো এটা শব্দ মই উচ্চাৰণ কৰা নাই যে থিয়েটাৰৰ মানুহ বা থিয়েটাৰৰ সদস্য তেনেকুৱাতো উচ্চাৰণে কৰা নাই। তেনেহ'লে কিয় নাক গলাই আহি পেলাই এই বস্তুটো সোমাব বিচাৰি আছে? তাৰ মানে কি ৰহস্য কৰিব বিচাৰিছে আপোনালোকে? গতিকে বামুণগাঁওবাসী আৰু থিয়েটাৰৰ প্ৰেমী ৰাইজসকললৈ এটা বিনম্ৰ অনুৰোধ, এখেতসকলৰ নমুনাৰ এই যিটো যে মানে বিভ্ৰান্তকৰ যিবিলাক কথা, সেইবিলাকত ভুল নাযাব, গম পাইছেনে? আপোনালোক নাযায় জানো বাৰু, কিন্তু এনেই কৈ দিছোঁ আৰু। বাকী আচ্ছা, বামুণগাঁওবাসী ৰাইজলৈ এটা এষাৰ কথা। চাওক, আমি বামুণগাঁও ঠাইডোখৰত মানে এই পঞ্চায়তখনক আমি কিবা বেলেগ পঞ্চায়ত বুলি নাভাবোঁ। যদি ভাবিলোঁ হয় তেনেহ'লে আমি তাত গৈ পেলাই দুৰ্নীতি উদঙাই নাথাকিলোঁ হয়। আমি ভাবোঁ এখনো আমাৰ এটা অঞ্চল, আমাৰে অঞ্চল হয়, আমাৰে গাঁও অঞ্চল হয়। কিমান মাৰাত্মক আপোনালোকৰ বামুণগাঁৱৰ দুৰ্নীতি উদঙাই দিছোঁ। এই ৰঙা কালাৰৰ টি চাৰ্ট পিন্ধাজনে কি কৈ আছে যে থিয়েটাৰত মানে সিহঁত আছে বুলি সাক্ষী দিব পাৰিব। কোনে সাক্ষী দিব পাৰিব? তপন দাসে। সেই তপন দাসজন নেকি যি তপন দাসৰ আমি দুৰ্নীতি বেণ্ড বজাই ৰাখি দিছোঁ? কি দুৰ্নীতি কৰিছে দেখিছে নহয় আপোনালোকে। এখন টয়লেটৰ বিলৰ পাৰ এখন টয়লেটৰ নামত কি না সাংঘাতিক ঘোটালা কৰিলে। কালভাৰ্টত কি না সাংঘাতিক ঘোটালা কৰিলে। ড্ৰেইনৰ নামত কি সাংঘাতিক ঘোটালা কৰিলে। আমাৰ পেজবিলাকত গ'লে দেখা পাব। আপোনালোকে সেই বিহাৰী বস্তিখনত যাওকচোন, যিখন আমাৰ ফৰেষ্ট গেটৰ অলপ পিছফালে আছে। সেই বিহাৰী বস্তিখনত যাওকচোন, গৈ পেলাই পাব আপোনালোকে সেইখনত এটা এমেণ্ডেকাৰ এটা ফিচাৰী বনাইছে। সেই ফিচাৰীটো পানীয়ে নাই, কিমান লাখ টকাৰ ফিচাৰী। তাত কিমান ডাঙৰ স্কেম কৰিছে, সেইবিলাক আমি উদঙাই দিছোঁ এই তপন দাসৰ। আপোনালোকে চিন্তা কৰক। আৰু এই যে ইনামুল যে বগা চাৰ্ট পিন্ধি এনেকুৱা এটা ৰখি পেলাই এক্সপ্ৰেশ্যন মানি আৰু কিবা এটা কৰি পেলাই এটা লেকচাৰডাল মাৰিলে, এবাৰ আপোনালোকে চিন্তা কৰক। মানে সামান্য সাধাৰণভাৱে ভাবিলে আপোনালোকে গম পাই যাব, যদি আমি কিবা পইচা বা কিবা এক্সটেনশ্যনৰ কাৰণে যদি আমি ভিডিঅ' বনালোঁ হয়, মানে এইবিলাক কৰিলোঁ হয়, ভিডিঅ' কিয় ৰিলিজ কৰিম? ভিডিঅ'টো ৰিলিজ কোনোবা আজিলৈকে শুনিছে নেকি যে কোনোবাই ভিডিঅ' বনোৱাৰ পিছত পইচা পায়? আমিতো বস্তুবিলাক তথ্য লৈ পেলাই পিছত ক'লো পইচা দে নহ'লে ভিডিঅ' বনাম, তেনেকৈহে ক'লো হয়, নহয় জানো? আমিতো এইবিলাক সদায় ফাৰ্ষ্ট ভিডিঅ' ৰিলিজ কৰি দিওঁ। আৰু লাষ্ট ভিডিঅ'টোতো ক'লোৱেই, যদি ক'ৰবাৰ পৰা কিবা এক নখ বৰাবৰ কিবা প্ৰমাণ আনি দিব পাৰে না, মানে কি ক'ম আপোনালোকক, যি ক'ব ৰাইজে। আৰু বামুণগাঁওবাসী ৰাইজে এইবিলাকৰ কথাত আপোনালোক ভুল নাযাব। মানে গাঁও অঞ্চল চাওক, আজিৰ সময়ত আমি ওলাইছোঁ কথা পাতিবৰ কাৰণে। আজিৰ সময়ত আমি দুৰ্নীতিবোৰ উদঙাবলৈ ওলাইছোঁ। বামুণগাঁৱৰ বহুত মোৰ মামা ক'ব পাৰোঁ, খুৰাহঁতো ক'ব পাৰোঁ, মানে আমাৰ এইটো ছাইডৰ আমাৰ অসমীয়া যিটো ছাইড আছে মানুহ, সেইটো ছাইডৰ মানুহে বহুতে মোক কণ্টেক্ট কৰিছে। মানে বহুতো বয়সস্থ মানুহে মোক কণ্টেক্ট কৰিছে। তেওঁলোকে কৈছে যে ভাইটিও তেনেকুৱা ভাল কাম কৰিছে বুলি। এটা আপোনালোকক আজি দেখাওঁ। মই এতিয়া বহি বহি চাই আছিলোঁ কথাবিলাক। বামুণগাঁওবাসীৰ ৰাইজলৈ এটা মোৰ সৰু প্ৰশ্ন।
ভাৰত নিৰ্মাণ ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰ 10 লাখ টকাৰ বিনিময়ত ৱৰ্ক আইডি হ'ল SK/1273 আপোনালোকৰ বামুণগাঁও অঞ্চলত কোনডোখৰ ঠাইত বনিছে কওকচোন জানে আপোনালোকে বনাই নাই নাজানেই আপোনালোকে পইচা উঠাই খতম খায়ে দিলে সেই বিষয়ে আমি এইটো চক লগাই দিছো সেই বিষয়ে আমি অলৰেডি ইয়াত আৰটিআই দাখিল কৰি বহি আছো যে জনাওক আমাক কোনে বনাইছে কি কৰিছে কেনেকুৱা পইচাটো উঠাইছে কি কৰিছে তাৰ পৰিণতি স্বৰূপ দেখি আছে আমাৰ ওপৰত কেনেকা হৈ আছে তাৰ পিছত গৈ পেলাই ইহঁতে প্ৰেছ মিট দি আছে কি গতিকে মানে সাধাৰণ আজি এই সৰু এটা ক্লিপ দি আছো এইটো কাৰণে যে সাধাৰণ ৰাইজ আপোনালোকে নিজে নিজৰ বাবে বিবেচনা কৰিব নিজে নিজৰ বাবে নিজে নালাগে আমি আপোনালোকৰ ওলাই আহিব নোৱাৰিব আপোনালোক যদি ওলাই আহে আমি কিমান সেফটি আমি কিমান কেনেকা থাকাৰ পিছতো আমাৰ ওপৰত এটেক কৰি দিয়ে হতে আৰু আপোনালোক সাধাৰণ মানুহ যদি ওলাই আহে আপোনালোকক আমিও সাধাৰণ মানুহ বাট আপোনালোক যদি ওলাই আহে আপোনালোকক মাৰি পেলাব ইহঁতে ডাইৰেক্ট ৰাস্তা কাটে মা কি কম এই যোনকেইটা মানুহৰ সাফাই দি আছে গোটেইকেইটা আহি পেলাই আগলৈ দিম এইকেইটা মানুহৰ 1993 পৰা যদি আপুনি হিষ্ট্ৰীটো চাই গোটেই খানদানটোৰ মাৰ পিট হাংগামাৰ যদি মানে হিষ্ট্ৰীটো যদি ওলাই কিমানটা কেছ কাটা কুটি এইবিলাকৰ যদি হিষ্ট্ৰী ওলাই আচৰিত হৈ যাব আপোনালোক আৰু এইবিলাকৰ ভয়ত ইয়াত যিমান কেইটা প্ৰেছ মিট আছে মোৰ লাগেতো ইয়াৰ আধা কেইটামান ভয়তো আছে ইহঁতৰ লগত ভয়তে নাথাকিলে পিছত ইহঁতৰো বেয়া হৈ যাব আৰু আপোনাৰ সাধাৰণ মানুহ এনেই ওলাই আহিব নোৱাৰিব কেনেকৈ মাৰি পেলাব ইহঁতে সেইটো কাৰণে কৈছো নালাগে ওলাই আহিব আপোনালোক কিন্তু ঘৰত বহি বহি শান্ত মনেৰে আপোনালোকে চিন্তা কৰিব একো নালাগে আমাৰ ভিডিঅ'টোত আহি পেলাই ভালকে চাব আৰু এটা মতামত দি যাব মতামত দিলেওতো প্ৰব্লেম এয়া লগাই দিছো চাওক এটা কমেন্ট কোনোবাই যদি আহি আমাক যদি এপ্ৰিচিয়েশ্যন মতামত লগায় তলত আহি এনামলৈ দম দি দিয়ে তাৰমানে মানুহে এপ্ৰিচিয়েশ্যন কৰিব নিদিয়ে তাৰপিছতো এই এনামলৰ ভাল বুলি স্বীকৃতি দিবলৈ কেইটামান আহি যায় চাওক আপোনালোকে তো কি কম আৰু এইবিলাক কোৱাৰ একো নাই সাধাৰণ ৰাইজক মানে এটাই কথা কম আপোনালোকে নিজে নিজৰ বিবেক বিবেচনা নিজে কৰিব ওলাই আহিব নালাগে ঘৰত বহিয়ে শান্ত মনেৰে আজিকালি ডিজিটেল জামানা ডিজিটেলতে আপোনালোকে আমাক সাপোৰ্ট দিয়ক বাস হৈ গ'ল আপোনালোকৰ ডিজিটেল সাপোৰ্টটো পালে ডিজিটেল সাপোৰ্ট চালে আৰু লাইক কৰিলে এনেকা নহয় আমাৰ ভিউজ লাইক একো লেনা দেনা নাই আমাৰ লগত ডিজিটেল সাপোৰ্ট মানে কি তলত গৈ পেলাই এটা মন্তব্য দি যাব কথা এষাৰ কৈ যাব কিবা এটা ভয় নাখাব আপুনি ভয় কি আছে ভাই গিদৰৰ জিন্দগী এদিন থাকাতকে মানে কি কম আপোনাক কয়ে নাই বাগৰ নিচিনা এদিন থাকিলেই হ'ল আৰু এইবিলাক ৰাতি 5টা 10টা 7টা 8টা ধৰি পেলাইহে মাৰি আছে আহিবচোন কেতিয়াবা দিনতে মাৰিব কাৰণে নাই একো নাই আৰু কিনো আমি আৰু আমাৰ ওপৰত এটেক হৈছে দিম সেইটো বিষয়ে আমি দিম গোটেইখিনি প্ৰুফ সহকাৰে দিম কাৰ গাড়ী কিনা আমি এইটো উপস্থাপন কৰিম সব এইটো পাক্কা কৰিম একদম 100% কৰিম কিন্তু ন্যায় আৰু কিমানখিনি পাম সেইটো আৰু জুবিনদাই ন্যায় পোৱা নাই আমি আৰু কি বাৰু দিয়ক সংযোগ হৈ থাকিব কথা পাতি থাকিম আপোনালোকৰ দুৰ্নীতি মইতো দুৰ্নীতি উদঙাই থাকিম আমাৰ টিমৰ ল'ৰা একদম সামান্য পৰিমাণৰ ল'ৰা বাট সেইটো মই জানো গোটেইকেইটা মেটেল হয় কাম কৰি থাকিম দুৰ্নীতি উদঙাই থাকিম দেখাই থাকিম আপোনালোকক কি কি সাম্ৰাজ্য গঢ়ি আছে আৰু ব্যক্তিগত পাৰ্সোনাল এটাকত কোনো নাহিব বেয়া কথা পাৰ্সোনাল এটাকত আহিলে আপোনালোকৰ পাৰ্সোনাল ভাণ্ডাবিলাক ফুটাই দিম অসমীয়া মানুহৰ মাটি কিনি কেনেকুৱা কিনিছে কিমান টকাৰ কিনিছে ষ্টেটমেণ্ট আছে নহয় হিন্টছ দিলো গম পাইছা নহয় ভাইহঁত চ' ডোণ্ট অ'কে সেইবিলাকত নাযাওঁ কাৰণ আমাৰ মস্তিষ্ক আছে নাযাওঁ যদি যাওঁগৈ সেইবিলাকত হিষ্ট্ৰী ওলাম একদম কৈ দিলোঁ পুৰা হিষ্ট্ৰী ওলাম অসমীয়া মানুহৰ মাটি কিমান টকাৰ কৰ পৰা কেনেকুৱা কিনি কেনেকুৱা খেদাইছে অসমীয়া মানুহক হিষ্ট্ৰী ওলাই দিম একদম চ' থিংক কৰিব ঠিক আছে দে বন্ধ কৰি দে